মাত্ৰ 1 লাখ টকা লৈ হওক আৰু এখন ধুনিয়া বলেৰ লৈ যাওক আপুনি জিতু হয় এটো আপোনাৰ 1.5 লাখ টকা হয় এখন 19 মডেল হয় যিকোনো এখন গাড়ী ললে আপোনাৰ হয় যদি টায়াৰত কিবা অসুবিধা থাকে আপোনাক পুৰা টায়াৰ আমি চাই দিও কাস্টমাৰে যদি টায়াৰ খুজে দাদা টায়াৰখন চাই দিওক আমি চাই দিও সুপ্ৰ এটো 4 গিয়াৰৰ হয় গাড়ীখন 23 মডেলৰ হয় গাড়ীখন মাত্ৰ 32000 ৰান হৈছে মাত্ৰ নতুন বুলিলে ভুল নাই কিয়টো মাত্ৰ 4000 কিলোমিটাৰ চলিছে বেটাৰ মানে খোলাই নাই ইউজ কৰাই নাই আনটাচ হৈছে হয় হয় আনটাচ হৈ আছে এখন যদি কাৰোবাক ফাইনান্স কৰিব লগিয়া হয় কিমান দিব লাগিব 2 লাখ টকা ডাউন পেমেন্ট দিলে আপোনাৰ হৈ যাব 2 লাখ টকা দিলে এখন গাড়ী হৈ যাব আৰু লগতে গাড়ী যদি লৈ যায়গৈ আফটাৰ সেল সার্ভিসও দিয়ে হয় হয় এমাহৰ কাৰণে আপোনাক গাড়ীখন চলাব দিব যদি কিবা ইঞ্জিনত কিবা অসুবিধা হয় আমাৰ ডিলাৰৰ পৰা যেতিয়া লৈ যাব তেতিয়া আমি ফুল এটা সার্ভিসিং কৰি দিও হয় ফুল সার্ভিসিং কৰি দিও মোবিল ফিল্টাৰ সব ব্ৰেক শো এবিলাক সব চাই দিয়ে আৰু আমাৰ ইয়াৰ পৰা লৈ যোৱাৰ পিছত ইঞ্জিনৰ যদি কিবা মানে কিবা অসুবিধা পায় আমাৰ ইয়াত আনি দিলে আমি ফ্ৰী কাম কৰাই দিও যদি কিবা পাৰ্টস কিনিব লগা হয় আমাৰ ডিলাৰৰ তৰফৰ পৰা কিনি পেলাই আমি কাস্টমাৰক এই সুবিধাটো আপুনি এটকা খৰচ কৰিব নালাগে যদি ইমানখিনি সুবিধা বেলেগত কতো নিদিয়ে এটো মই নাজানো কোনোবাই দিয়ে নেকি কিন্তু আমি দিও তো এতিয়া আমি আহিছো পুনৰ এবাৰ এসকে মোটৰছ নতুন ষ্টক আপডেট লবলৈ আপোনালোকে দেখি পাইছে আমি আহি পাইছো এসকে মোটৰছ তো আমাৰ লগত আছে এখনৰ ডিলাৰখনৰ ওনাৰ হওতম নমস্কাৰ ভালে আছে হয় নমস্কাৰ ভালে আছো পোনপ্ৰথমে আমাৰ মাজত যিসকল নতুনকৈ জয়েন হৈছে দৰ্শক তেওঁলোকে আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছ ধুনীয়াকৈ জনাই দিয়ক আমাৰ ডিলাৰখন হল নগাঁও টাউনত নগাঁও টাউন খুটিকুটিয়া আপোনাৰ খুটিকুটিয়াত আহিলে সন্মুখত দেখা পোৱা যায় আপোনাৰ ট্ৰেভেলাৰ ষ্টেণ্ড গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড মৰিগাঁও ট্ৰেভেলাৰ ষ্টেণ্ড ভাৰত পেট্ৰলিয়াম পাম্প এই কাষতে আছে মৰিগাঁও ষ্টেণ্ডৰ লগতে আৰু লগতে আছে গুপ্তা পাৰ্টছ দোকান লগতে আছে সেই পিভিসি খন আমাৰ ডিলাৰৰ পৰা সেই দেখা যায় পিভিসি খন গোটেইখিনি বস্তু দেখাই দিয়া আছে বাই হোটেল আছে বাই হোটেল আছে মা হোটেলো আছে ইমানখিনি বস্তু দেখাই দিয়া হৈছে গতিকে এতিয়া আৰু এড্ৰেছত একো অসুবিধা নহয় আৰু আমাৰ ডিলাৰৰ লগতে এটা সৰু গছ এটা আছে আৰু এইখিনি ট্ৰেভেল ষ্টেচন থাকে এটা গুৱাহাটীৰ পৰা গাড়ীবিলাক আহি এটা ৰখাই আৰু যদি আপোনাক ভাল গাড়ী লাগে কম দামত লাগে তেনেহলে ইয়াত আহক এসকে মোটৰছত কাৰণ আজি আমি লৈ আহিছো একদম কম দামৰ ভাল গাড়ী নতুন ষ্টক ন হয় হয় সৰ্বনিম্ন কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে আমাৰ তাত 1.5 লাখ টকাৰ পৰা 1.5 লাখ টকাৰ পৰা ষ্টাৰ্টিং আছে আপুনি যদি ভাবিছে ব্যৱসায় কৰিবৰ কাৰণে এখন ভাল ট্ৰাষ্টেড গাড়ী লাগে তেনেহলে ইয়াত আহক 1.5 লাখ টকা আপোনাৰ আছে হেতুই লৈ আহক ধুনীয়াকৈ এখন গাড়ী যাব পাৰিব হয় হয় গতিকে আজি প্ৰথম গাড়ী কোনখন দেখাব আমাক প্ৰথম গাড়ী আপোনাৰ দেখুৱাম এটো মহিন্দ্ৰা এইচডি বলেৰো মহিন্দ্ৰা 1.7 এইচডি যিখন বলেৰো কয় এই এইচডি এইখন অলপ চলপ হেৰি আছে এইখানে আমি সব ৰিপেয়াৰ হ'ব আৰু এইখন গাড়ী আপোনাৰ 23 মডেল হয় বডিখন আমি বনাই দিম এইখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 9,30,000 টকা 9,30,000 টকা দুটা ব্ৰেণ্ড নিউ টায়াৰ পাব দুটা ব্ৰেণ্ড নিউ টায়াৰ দুটা নতুন পাব নতুন আহিছে আজি আমাৰ কাম কৰি বডিৰ কাম কৰিব লগা আছে বডিৰ কাম আমি কৰি দিম আৰু গাড়ীখন বহুত ধুনীয়া হৈ আছে আৰু ইয়াতে গোটেইখন গাড়ীতে ফাইনান্স হৈ যায় ইএমআই ল'ব পাৰিব হয় এখন যদি ফাইনান্স কৰিব এখন ল'লে আপোনাৰ 2,50,000 টকা দিব 2,50,000 টকা হয় ইয়াতকেও কম দামী গাড়ী আছে আমি আগতে অলপ মিড ৰেঞ্জৰ দেখুৱাইছো পিছত আমি কম দামী দেখুৱাইছো আৰু নেক্সট আপোনাৰ য়োদ্ধা 1700 হয় য়োদ্ধা 1700 হয় এটো 21 মডেলৰ হয় এখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 5,50,000 টকা 5,50,000 টকা হয় এখনৰ ফাইনান্স কৰিব হলে কিমান দিব লাগিব 1.5 পৰা 2 লাখ টকা দিলে ফাইনান্স 1.5 লাখ টকাৰ পৰা 2 লাখ টকা দিলে আহি যাব হয় গাড়ীখন চাহ পাইছে একদম ধুনীয়া হৈছে ওয়েল মেইনটেইনড আছে আহিব লাগে আৰু ল'ব লাগে নেক্সট কোনখন দেখাব আপোনাৰ নেক্সট দেখম এই এসি এসটি 5 গিয়াৰৰ হয় গাড়ীখন 24 মডেলৰ হয় এখন গাড়ী 5 গিয়াৰৰ হয় ডিজেলৰ হয় মাত্ৰ 10,000 কিলোমিটাৰ ৰান হৈছে মাত্ৰ 10,000 কিলোমিটাৰ চলিছে একদম নতুন হৈছে ক'ব পাৰে হয় আস্কিং প্ৰাইস কিমান ৰাখিছে এটো আপোনাৰ দাম ৰাখিছো 4,50,000 টকা 4,50,000 টকা আস্কিং প্ৰাইস ৰাখিছে হয় নেগোশিয়েবল হৈ যাব যদি ভিডিও হৈ যাব আৰু ফাইনান্সত কিমান টকা দিব লাগিব ফাইনান্সত দিলে আপোনাৰ এসি গল ললে 1 লাখ টকা দিব লাগে 1 লাখ টকা দিব লাগে বেছিকে দিলে বেছি ভাল বেছিকে দিলে আৰু বেছি ভাল কিন্তু 1 লাখ টকা হলো আপুনি এখন গাড়ী লৈ যাব পাৰিব এসি গল আপোনাৰ 23 মডেল পেট্ৰলৰ আছে এইখন দাম ৰাখিছো 3,50,000 3,50,000 টকা পেট্ৰল ভাৰ্জন 21 2,70,000 টকা 21 2,70,000 হয় আৰু এতিয়া আমি কমাৰ্শিয়াল গাড়ীৰ মাজত এখন প্ৰাইভেট গাড়ী আছে প্ৰাইভেট বলেৰো আছে এখন 16 মডেল হয় এখন গাড়ীৰ দাম ৰাখিছো 3 লাখ টকা এখন BS4 গাড়ীখন BS4 হয় মাত্ৰ 3 লাখ টকাত আপোনাক পাইছে বলেৰো এখন ফাইনান্স কৰিব পাৰিব 1 লাখ টকা দিলে এটো ফাইনান্স 1 লাখ টকা দিলে আপোনাক এখন বলেৰো পাই যাব মাত্ৰ 1 লাখ টকা লৈ হওক আৰু এখন ধুনীয়া বলেৰো লৈ যাওক আপুনি আপোনাৰ কৰি এটো মানে হৰেনটো কিবা বনাই আছে হয় গাড়ী BS4 গাড়ী হয়
একো কাম নাই কি একদম নিবলে একো কাম নাই হয় নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ এটো বুকিং হল এটো 2 টনৰ হয় হয় ম্যাক্স এটো 2 টনৰ হয় হয় এইখন গাড়ী আপোনাৰ বুকিং হল 9,70,000 টকাত হয় এইখন কথা নাপাতো হয় এখন গাড়ী বুক হৈ গৈছে আপোনাক চাব পাইছে 9,70,000 টকাত এখন বিক্ৰী হৈছে এখন গাড়ী অলপ কম দামৰ গাড়ী দেখো হয় এইখন আপোনাৰ মহেন্দ্ৰ জিতু হয় এটো আপোনাৰ 1.5 লাখ টকা 1.5 লাখ ডিজেলৰ হয় BS4 হয় 1.5 লাখ টকাত আপোনাৰ ট্ৰান্সফাৰো আমি কৰাই দিম কেছত 1.5 লাখ টকা কেছত 1.5 লাখ টকা মাত্ৰ 1.5 লাখ টকাত আপোনাক জিতু পাই আছে এখনৰ ফাইনান্স হ'ব এখন ফাইনান্স নহয় কেছত ল'ব লাগিব হয় 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 আৰু মহেন্দ্ৰ সুপ্ৰো হয় এখন হল মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰৰ এটো হয় 5 গিয়াৰৰ হয় এটো গাড়ীটো অলপ লম্বা থাকে হয় এটো আপোনাৰ দাম ৰাখিছো 4,50,000 টকা 4,50,000 টকা মহিন্দ্ৰা সুপ্ৰো হয় ফাইনান্স কৰিব হলে কিমান দিব লাগিব 1 লাখ টকা 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা দিলে এখন দিলে কাস্টমাৰৰ বেছি ভাল হয় কিন্তু মিনিমাম 1 লাখ টকা দিব লাগিব আৰু বেছি দিয়ে আপোনাৰ ভাল কিন্তু মানে মিনিমাম 1 লাখ টকা হলে হৈ যায় আৰু হয় আৰু এটো হল আপোনাৰ মহেন্দ্ৰ জিতুই হয় এখন 19 মডেল হয় 19 মডেল এখন 2,50,000 টকা 2 লাখ ললে ফাইনান্স কৰিব পাৰিব 1 লাখ টকা দিলে ফাইনান্স হৈ যাব কেছত দাম ৰাখিছে 2,50,000 টকা 1 লাখ টকা দিয়ক আৰু ইএমআই কৰি লৈ যাওক আপোনাৰ জিতু ন জিতু মহেন্দ্ৰ জিতু 19 মডেল হয় এখন 18 মডেল হয় এখন 2,50,000 টকা 2,50,000 মহেন্দ্ৰ সুপ্ৰো হয় এটো BS4 সুপ্ৰো যদি কাৰোবাৰ লাগে হয় তে মহেন্দ্ৰ সুপ্ৰো আপোনাৰ 2,50,000 টকা আৰু যদি মহেন্দ্ৰ সুপ্ৰো 19 মডেল এখন আছে হেখন যদি লয় আপোনাৰ 3,50,000 টকা 19 মডেল খন 3,50,000 টকা নেক্সট আছে ইন্ট্ৰা V10 এটো 21 মডেলৰ হয় এখনৰ দাম ৰাখিছো 3,50,000 3,50,000 টকা 3,50,000 টকাত আপোনাক ইন্ট্ৰা V10 পাইছে ইয়াতকে সস্তা দৰ আপোনাক আৰু কতো নাপায় আহক SK মোটৰছ আৰু গাড়ী চাওক নেক্সট আপোনাৰ মহিন্দ্ৰা সুপ্ৰো এটো 4 গিয়াৰৰ হয় গাড়ীখন 23 মডেলৰ হয় গাড়ীখন মাত্ৰ 32,000 ৰান হৈছে মাত্ৰ 32,000 কিলোমিটাৰ চলিছে এইখনৰ দাম ৰাখিছো 4,60,000 টকা 4 লাখ কিমান কলে 460 ফাইনান্সত হলে 1 লাখ টকা হলে হৈ যাব 1 লাখ টকা হলে মানে সৰু গাড়ী যিমান আছে গুটেই কিটা 1 লাখ টকাত হৈ যায় হয় আৰু মহেন্দ্ৰ বলেৰো এটো মহেন্দ্ৰ বলেৰো হয় 4x4 যদি কাৰোবাৰ লাগে আপোনাৰ টায়াৰ গুটেই কেটা ভালে আছে পিছফালে নতুন লগো আছে আৰু এটা নতুন লগাই দিম আগফালে হয় এখনো 6,50,000 টকা ৰাখিছো 6,50,000 টকা 6,50,000 দাম ৰাখিছে হয় ফাইনান্সত কিমান টকা দিব লাগিব এটো আপোনাৰ 2 লাখ টকা দিলে ভাল বেছি 2 লাখ টকা হলে মিলি যাব হয় ইয়াতে আমি আৰু এটা কথা কৈ দিও যে ধৰক ইয়াতে যিকোনো এখন গাড়ী ললে ইয়াৰ হয় যদি টায়াৰত কিবা অসুবিধা থাকে আপোনাক পুৰা টায়াৰ আমি চাই দিও কাস্টমাৰে যদি টায়াৰ খুজে দাদা টায়াৰখন চাই দিওক আমি চাই দিও হয় আৰু লগতে গাড়ী যদি লৈ যায়গৈ আফটাৰ সেল সাৰ্ভিসও দিয়ে হয় এমাহৰ কাৰণে আপোনাক গাড়ীখন চলাব দিব যদি কিবা ইঞ্জিনত কিবা অসুবিধা হয় আমাৰ ডিলাৰৰ পৰা যেতিয়া লৈ যাব তেতিয়া আমি ফুল এটা সাৰ্ভিসিং কৰি দিও হয় ফুল সাৰ্ভিসিং কৰি দিও মোবিল ফিল্টাৰ সব ব্ৰেক শো এবিলাক সব চাই দিও আৰু আমাৰ ইয়াৰ পৰা লৈ যোৱাৰ পিছত ইঞ্জিনৰ যদি কিবা মানে কিবা অসুবিধা পাই আমাৰ ইয়াত আনি দিলে আমি ফ্ৰী কাম কৰাই দিও যদি কিবা পাৰ্টস কিনিব লগা হয় আমাৰ ডিলাৰৰ তৰফৰ পৰা কিনি পেলাই আমি কাস্টমাৰক এই সুবিধাটো আপুনি এটকা খৰচ কৰিব নালাগে যদি ইমানখিনি সুবিধা বেলেগত কতো নিদিয়ে এটো মই নাজানো কোনোবাই দিয়ে নেকি কিন্তু আমি দিও হয় নেক্সট কোনখন দেখুৱাব আজি নেক্সট এই বিৰু আছে মহেন্দ্ৰ বিৰু হয় এখন 24 মডেল হয় এখন মাত্ৰ 4,000 কিলোমিটাৰ ৰান মাত্ৰ 4,000 চলিছে একেবাৰে নতুন গাড়ী আৰু হয় একেবাৰে নতুন 4,000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন নতুন ওলাইছে আমাৰ তাত আহিছে এতিয়া এইটো গাড়ীৰ দাম ৰাখিছো 9 লাখ টকা 9 লাখ টকা একেবাৰে নতুন বুলিলে ভুল নাই কিয়টো মাত্ৰ 4,000 কিলোমিটাৰ চলিছে যদি বডি ফুল বনোৱা আছে প্লেন শীট লগোৱা আছে বহুত ধুনিয়া গেলভেনাস হয় মানে বডিটো দেখাই দিয়া বহুত ধুনিয়া প্লেন শীট লগোৱা আছে তল ওপৰ সবতে লগোৱা আছে হয় মাত্ৰ চলাব লাগে মাত্ৰ কাস্টমাৰ এতে স্পেয়াৰ মানে খোলাই নাই ইউজ কৰাই নাই আনটাচ হৈছে হয় আনটাচ হৈ আছে এখন যদি কাৰোবাক ফাইনান্স কৰিব লগিয়া হয় কিমান দিব লাগিব 2 লাখ টকা ডাউন পেমেন্ট দিলে আপোনাৰ হৈ যাব 2 লাখ টকা দিলে এখন গাড়ী হৈ যাব মাত্ৰ 4,000 কিলোমিটাৰ ৰানিং আপুনি দিব লাগে 2 লাখ টকা এখন গাড়ী চাওক মাত্ৰ 2 লাখ টকাত আপুনি 4,000 কিলোমিটাৰ চলা গাড়ী পাব ইএমআই কৰি পেলাই নেক্সট কোনখন দেখুৱাব নেক্সট আপোনাৰ মহেন্দ্ৰ সুপ্ৰো দেখাম হয় মহেন্দ্ৰ সুপ্ৰো এখন আপোনাৰ 4 গিয়াৰৰ হয় এখন গাড়ী আপোনাৰ 22 মডেল হয় 22 মডেলৰ হয় এখন গাড়ী টায়াৰ সব ভালে আছে আগফালে মিহিগুটি পিছফালে মোটাগুটি আছে প্লেন শীট ধুনিয়াকে লগোৱা আছে আপোনাৰ এইখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 4 লাখ টকা
মাত্ৰ 4 লাখ টকা দাম ৰাখিছে সব ধুনিয়া হৈছে খালি নিব লাগে চলাব লাগে এখনো আপোনালোকে 1 লাখ টকা দিলে ফাইনান্স হৈ যাব আৰু DI RX হয় বহুতে বিচাৰে DI RX হয় DI RX যদি কারবার লাগে DI RX লব পারে টায়ার গুটে কেটা আপনার ভালে আছে আসলে আমি নতুন লগাই থৈছো হয় এখন গাড়ির দাম রাখিছো একটু 4 লাখ টাকা রাখিছো এখনোটো দাম 4 লাখ টাকা রাখিছে এখন ফাইনান্সত নিব পাৰিব ফাইনান্সত নিব পাৰিব কিমান টকা দিব লাগিব 1.5 লাখ টাকা দিলে বাকিটো লোন হৈ যাব 1.5 লাখ টকা দিলে হৈ যাব মানে যিমান গাড়ী আছে আপোনাৰ 1.5 লাখৰ পৰা 2 লাখৰ ভিতৰত দিলে মানে ম্যাক্সিমাম গাড়ী ফাইনান্স হৈ যায় নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ দেখাম Bolero BS4 19 মডেল আছে হয় Bolero BS4 19 মডেল আছে আপোনাৰ এটো দাম ৰাখিছো 6,50,000 টাকা 6,50,000 টাকা হয় এটো টায়ার গুটে কেটা ভালে আছে পিছফালে মোটা গুটি লগোৱা আছে হয় Bolero এক্সট্ৰা লং ন Bolero এক্সট্ৰা লং হয় দীঘল গাড়ী হয় দামটো কিমান ক'লে দামটো আপোনাৰ 6,50,000 6,50,000 টাকা এখনত ফাইনান্স কৰিবলৈ 1.5 লাখ টকা দিলে হ'বনে হৈ যাব 1.5 লাখ দিলে হৈ যাব এখনো 1.5 লাখ 2 লাখ দিলে বেছি ভাল Bolero ললে 2 লাখ দিলে বেছি ভাল হয় আৰু DI EX যদি কারবার লাগে এইখন 16 মডেল হয় এইখনৰ গাড়ী আপোনাৰ টায়ার গুটে কেটা নতুন পাব পেপার নতুন কৰি আমি ট্রান্সফার কৰাই দিম এইখন গাড়ী আমি 3 লাখ টাকা দি দিব পাৰিম কমপ্লিট কাম ওকে কৰি 3 লাখ টাকা ফাইনান্স হৈ যাব কিমান দিব লাগিব ফাইনান্স কৰিব ফাইনান্সত এনেটো DI ললে 1.5 লাখ দিব লাগে এটো অলপ কম দিলে হৈ যাব 1.5 লাখতকৈ কম মানে আধাতকৈ কম দামত দিয়ক 30% পে কৰি পেলাই এখন লৈ যাব পাৰিব ফাইনান্স কৰি 30% নহয় 40% দিব লাগিব মানে 40% দিব লাগিব আপুনি এখন নিব হলে নেক্সট এখন আপোনাৰ ইন্টা B30 হয় এখন গাড়ী 22 মডেল হয় এখন গাড়ী 5 লাখ টাকাত পাই যাব 5 লাখ টাকা মাত্ৰ 5 লাখ টাকাত পাই যাব এটো এখন কোন চনৰ মডেল কলে 2022 ৰ টায়ার আপোনাৰ মোটা গুটি আছে নতুন আমি লগাই থৈছো হয় ধুলিবালি লাগিছে হয় নতুন আমি লগাই থৈছো টায়ার দুটা পিছফালে দুটা নতুন আছে আগফালে ৰেডিয়েল আছে 5 লাখ টাকা রাখিছো এখনটো ফাইনান্সৰ সুবিধা হৈ যাব 1.5 লাখ টাকা দিলে আপোনাৰ বাকিটো লোন হৈ যাব হয় এখন গাড়ী আপোনাৰ বুকিং হৈ গল আজি হাইলাকান্দি যাব হয় এটো বুকিং হল আজি তো এখন গাড়ী বুকিং হৈ গৈছে আজি হাইলাকান্দি লৈ ডেলিভারি কৰিব ন নিবলৈ আহিব চাগে লৈ আহিছে নিব আহিছে ৰুমত বহি আছে আচ্ছা ৰুমত বহি আছে এখন বুকিং হৈ গৈছে তো এখনৰ বিষয় আৰু একো কৈ লাভ নাই এই গাড়ীখন দেখুৱাই দিয়া এবাৰ যে ধুনিয়া গাড়ী এতিয়া আমি এটা জীৱান কিটা ষ্টক দেখুৱালো গুটেইখনৰ উপৰিও আৰু কিবা ষ্টক ৰাখিছে নেকি আমাৰ তাতে Yoda 1700 আছে Yoda আপোনাৰ 2.0 আছে 22-23 মডেল আছে যদি কারবার লাগে Yoda আমাৰ যোগাযোগ কৰিলে হৈ যাব ন তো স্ক্ৰিনত ফোন নাম্বাৰ দিয়া থাকিব যদি কিবা জানিবলগীয়া থাকে কন্টাক্ট কৰিব আৰু ডাঙৰ গাড়ীতে আহা নাই নেকি ষ্টকত বহুতে ডাঙৰ গাড়ী খুদে মানে ডাঙৰ গাড়ী বৰ্তমান ষ্টকত নাই 10 তাৰিখ লৈকে আহাৰ চান্স আছে হয় ডাঙৰ গাড়ী ফাইনান্স হৈ যায় ধুনিয়াকে ডাঙৰ গাড়ী ফাইনান্স হৈ যায় হয় আৰু Yoda জেনুইন পিকআপ যেটো কয় BS3 জেনুইন পিকআপ আছে আমাৰ তাতে ষ্টকত আপোনাৰ 3 লাখ টাকাত পাই যাব 3 লাখ টাকাত পাই যাব গতিকে কমাৰ্শিয়াল গাড়ীৰ ভিতৰত যদি যিকোনো মডেলৰ যেনেকুৱা গাড়ী লাগে ফোন কৰিলে আপোনালোকে প্ৰভাইড কৰিব হয় আৰু অনলাইন বুকিং হৈ যায় নেকি যদি কাৰোবাৰ পছন্দ হয় অনলাইন বুকিং কৰে বহুতে ফটো চাই পেলাই বা ভিডিও চাই পেলাই আমাক কৈ দিয়ে যে দাদা ভিডিওটো ভালকে বনাই দিয়ক হেনেকেও বুকিং হয় দূৰৰ মানুহ হলে হেনেকে বুকিং কৰে ফাইনান্স হলে পিছত আহি পেলাই গাড়ীটো লৈ যায় গুটেখিনি সুবিধা ৰখা হৈছে যদি আপুনি ইউটিউবত চাই আছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুক পেজত চাই আছে তেনেহলে ফলো কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিওটো আগলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে এনেকুৱা এখন ভাল গাড়ী লবলৈ সুযোগ পায় গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ গাইডৰ চেনেলটো ধন্যবাদ